নমস্কাৰ বাইদেউ ভণ্টিসকল। আজি দিনৰ সাজত মই দালি আলু ভাজা বনাইছোঁ। দালিৰ লগত খাবৰ কাৰণে মই এইখিনি মাছ আনিছোঁ। এয়া হৈছে লটিয়া মাছ। এই লটিয়া মাছ মই বেলেগ ষ্টাইলত বনাম, পকোৰা টাইপৰ বনাম। ইয়াতে মই বেচন, চুজি আৰু গোলমৰিচৰ গুড়া, শুকান জলকীয়াৰ গুড়া, নিমখ, হালধি, জিৰাৰ গুড়াও লৈছোঁ। এতিয়া মই মাছখিনি ধুনীয়াকৈ কাটি ল'ম। মাছের কাটাবিলাক মই পেলাব পাৰোঁ নেকি চেষ্টা কৰিম। ধাৰি নাইচোন দাঁতৰ। মাছখিনি মই দুটা ভাগেৰে কাটি ল'লোঁ আৰু দাড়ি চুলি চব পেলাই ললোঁ। এতিয়া মই চাওঁ এই মাছখিনি ভাৰিম, এনেকা ভাৰি কিনে কাটাটো ওলাই ল'ম। কাটাবিলাক ধুনীয়াকৈ ওলাই। ডাঙৰখিনি মই একদম চেপেটা কৰি লৈছোঁ। এয়া সৰুখিনি নোৱাৰিলোঁ, এয়া লেমু টেঙা অকণমান চিপৰাই দিম। এই মাছটো খালে নাকি কিবা বোলে বেমাৰ কমে, আপোনালোকেও খাব। আৰু মইতো প্ৰায় খাই থাকোঁ। ভালকৈ লেমু টেঙা দি কেনে মই সানি ল'লোঁ। এতিয়া মই এইখিনি বস্তু একদম মিলাই ল'ম। নিমখ, হালধি, তাৰপিছত কি গোলমৰিচৰ গুড়া, শুকান জলকীয়াৰ গুড়া, সকলোখিনি এই মাছটোৰ পৰা পানী ওলাই, সেইকাৰণে পানী নেদোঁ। মই আৰু অকণমান হালধি দি ল'ম। শুকান জলকীয়া আৰু অকণমান দিম। এয়া মাছখিনি এতিয়া মই একদম পকৰাৰ নিচিনা ধুনীয়াকৈ সানি ল'ম। এনেকা বনাই কেনে মই খাই থাকোঁ প্ৰায়, মজা লাগে খাব। চাম অকণমান পানী দি কেনে ট্ৰাই কৰিম। বস্তুটো গাত একদম লাগিবতো ধুনীয়াকৈ লাগিছে দেখোন। গোটাইখিনি এনেকৈ কৰি ল'ম ধুনীয়াকৈ। চাম আগতে অকণমান তেল দি কেনে ফ্ৰাই কৰি চাম। লাষ্টত মই অকণমান পানী দি কেনে সানি ল'লোঁ। ট্ৰাই কৰি চাম। পাতাই দিম, ধুনীয়া হৈছে। বেচন আৰু চুজিয়ে চব পানীটো টানি লৈছে, সেইকাৰণে ধুনীয়া হৈ আছে। নিশ্চয় আপোনালোকেও ট্ৰাই কৰিব। এইখিনি হৈ গ'ল আমাৰ, উঠাই ল'ম। গোটাইখিনি মই এনেকৈ ভাজি ল'ম। আৰু আপোনালোকে তেল কমকৈ বনাব, তেল বেছি দিলে একদম পানী ওলাই যাব। আগৰখিনি ভাজি ল'লোঁ ধুনীয়াকৈ, বাকীখিনিও এনেধৰণে ভাজি ল'ম। পটককৈ মনত পৰিল, ভাবিলোঁ দুটা পদেৰে বনাই দেখাম। এয়া হ'ল আদা, নহৰু আৰু কেঁচা জলকীয়া, পিঁয়াজখিনি একদম মিহিকৈ কাটি লৈছোঁ, ধনিয়া পাত। আপোনালোকে চাই থাকক। তেল দি দিলোঁ।
এতিয়া মই এয়া পিঁয়াজখিনি দিম। বিলাহী দিলে আৰু সোৱাদ হয়, বিলাহী দিব নোৱাৰিম, আমাৰ এলাৰ্জি হয়। লগত মই কেঁচা জলকীয়াখিনি দিম। এয়া নহৰু দি দিম, আদাখিনিও দি দিম। অকণমান নিমখ দিম, কমকৈ দিম, যিহেতু বৰাত মই নিমখ দিছিলোঁ। হালধি, অকণমান কালাৰৰ বাবে শুকান জলকীয়াৰ গুড়াটো দিম। অকণমান মছলাটো পানী দি পেলাই অকণমান গৰম মছলা দিম। ধুনীয়াকৈ পিঁয়াজখিনি আমাৰ হৈ গ'ল। এতিয়া মই এয়া মাছখিনি দিম। অকণমান পানী ছিটাই দিছোঁ। আমাৰ লটিয়া মাছৰ চৰচৰাটো একদম ৰেডি হৈ গ'ল। এয়া ধনিয়া পাত, একদম আমাৰ ৰেডি হৈ গ'ল লটিয়া মাছৰ চৰচৰা। একদম কেনে লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এয়া ৰেডি। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব ইউটিউবত। থেংক ইউ।